ফ্ৰেণ্ডছ আজি কোনো ধৰণৰ জবৰ ইনফৰমেশ্যন নহয় আজি এটা ইনফৰমেশ্যন লৈ আহিছোঁ যে আপুনি কেনেকৈ আপোনাৰ কম্পিউটাৰত পাছপোৰ্ট সাইজ ফটো 1 মিনিটতে বনাই উলিয়াব পাৰিব তো হেল্ল' গাইছ স্বাগতম জনাইছোঁ jobtech.info চেনেলটোৰ নতুন এটা ভিডিঅ' লৈ আপুনি পাছপোৰ্ট সাইজ ফটো বনাবৰ কাৰণে প্ৰথমতে আপুনি আপোনাৰ কম্পিউটাৰত থকা ফটোশ্বপটো ওলাব লাগিব নেক্সট আপুনি ফটো এটা ইয়াতে ল'ব লাগিব আপুনি প্ৰথমতে ফটোটো ওলাব লাগিব ওলাৰ কাৰণে ফাইলত গৈ আপুনি ওপেনত ক্লিক কৰিব ক্লিক কৰি আপুনি এটা যিকোনো ফটো লৈ ল'ব নেক্সট আপুনি এই ফটোটোৰ দুটা কাম আছে প্ৰথম কামটো হৈছে ফটোটোৰ আপুনি পাছপোৰ্ট সাইজত বনাইব লাগিব পাছপোৰ্ট সাইজত ক্ৰিয়েট কৰিব লাগিব নেক্সট তাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লাগিব তো প্ৰথমতে আপুনি ফটোটো ক্ৰপ কৰি লওক পাছপোৰ্ট আকাৰত এই ফটোটো ক্ৰপ কৰিবৰ বাবে মই এই টুল বাৰত থকা ক্ৰপ বাৰত যাম আৰু গৈ ইয়াতে মই সাইজটো দিব লাগিব কিমান সাইজত পাছপোৰ্ট সাইজ ফটো হ'ব তো প্ৰথমতে ইয়াতে ওয়াইডটো যি আছে ইয়াতে মই 1.1 দিম আৰু নেক্সট হাইটত মই দিম 1.3 আৰু যেটো ৰিজল্যুশন আছে এই ৰিজল্যুশনটো 300 দিব আৰু পিছত নেক্সট আপুনি ফটোটো এনেকৈ ক্ৰপ কৰি দিব ক্ৰপ কৰি আপুনি এডজাষ্টমেন্টটো কৰি ল'ব নিজে কিমান কোনটো সাইজ কিমান লাগে এটো কৰি আপুনি এন্টাৰ দিব তাৰ পিছত আপুনি এটো ম্যাক্সিমাইজ কৰি ল'ব লৈ ফটোটো আপুনি জুম কৰিবৰ বাবে কন্ট্ৰোল 0 প্ৰেছ কৰিব এক্সুৱেল সাইজত আহি যাব মানে ফটোটো তাৰ পিছত এই ফটোটোৰ সেকেন্ড কামটো হ'ব আপোনাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰা যেহেতু বেকগ্ৰাউণ্ডত বেলেগ কিবা কিবি অবজেক্ট আছে এইবোৰ ৰিমুভ কৰিব লাগিব তো এই বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিবৰ বাবে প্ৰথমতে আপুনি এই টুলবাৰত থকা যেটো পেন টুল আছে এই পেন টুলটো সিলেক্ট কৰি ল'ব লৈ নেক্সট আপুনি ইয়াক ক্ৰপ কৰিব তো মই ফটোটো ক্ৰপ কৰি আছো আৰু ক্ৰপ কৰা সময়খিনিত ভিডিওটো অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছো তো আপোনালোকে চাই থাকিব নিজৰ সুবিধা অনুযায়ী আপুনি ফটোটো জুম ইন জুম আউট কৰি ল'ব এটা ফটোটো ক্ৰপ কৰাতে আপোনাৰ সুবিধা হ'ব এনেকে কৰি লোৱাৰ পিছত নেক্সট আপুনি এনেকে যাই কিনে এই বিন্দুটোৰ লগত লগাই দিব এখিনিটো জানিবই তাৰ পিছত এই ফটোৰ যেটো আপুনি পেন টুলেৰে সিলেক্ট কৰি ললে তাৰপিছত ইয়াতে ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি যেটো মেক সিলেকশন বুলি আছে এই মেক সিলেকশনত আপুনি লেফট ক্লিক দি সিলেক্ট কৰিব তাৰপিছত ইয়াতে ফেডাৰ ৰেডিয়াস আছে এটোত আপুনি 2 পিক্সেল ৰাখিব 2 পিক্সেল ৰাখি আপুনি ওকে কৰিব ওকে কৰাৰ পিছত আপোনাৰ বেকগ্ৰাউণ্ডটো সিলেক্ট হ'ব তাৰ পিছত বেকগ্ৰাউণ্ডটো এটা কালাৰ আনিবলৈ হলে আপুনি আপোনাৰ কিবোৰ্ডত থকা ডিলিট বাটনটো টিপি দিব বা আপুনি স্পেস বাটনটো টিপি দিলে আপোনাৰ বেকগ্ৰাউণ্ডটো ব্লু হৈ যাব তাৰ পিছত আপুনি কন্ট্ৰোল ডি মাৰিব কন্ট্ৰোল ডি মাৰাৰ পিছত আপোনাৰ বেকগ্ৰাউণ্ডটো ফটোটো চেঞ্জ হৈ গল তো এতিয়া ইয়াতে কাম থাকিব 3 নম্বৰ কামটো থাকিব আপোনাৰ ব্ৰাইটনেস টু মিলোৱা তো আপুনি ব্ৰাইটনেস মিলাবৰ বাবে আপুনি কন্ট্ৰোল এল মাৰি আপুনি ইয়াৰ লেভেলটো অকমান এই লেভেলৰ এন্ডাল যে এইডাল অলপমান বঢ়াই দিব তাৰপিছত ওকে কৰি নেক্সট আপুনি এই ফটোটো এটা প্ৰিন্ট দিব কেনেকৈ আপোনাৰ এই ফটোটোৰ কাম অলৰেডি ক্লিয়াৰ হ'ল এতিয়া ফটোটো প্ৰিন্ট দিব হলে আপুনি এটা পেজ ল'ব লাগিব আপুনি ফাইলত গৈ নিউত গৈ আপুনি পেজ ল'ব পাৰে যিকোনো পেজ বা আপুনি কন্ট্ৰোল এন মাৰি আপুনি পেজটো ল'ব পাৰে তো মই A4 পেজত ধলো ফটোটো প্ৰিন্ট কৰিম তো A4 সিলেক্ট কৰি আপুনি ওকে কৰিব যদি অলপ সাইডত ৰাখি নেক্সট এইটো মুভ টুল বুলি কয় এই মুভ টুলটো তাক লেফট কি প্ৰেছ কৰি ইয়ালৈ টানি লৈ আহিব টানি লৈ আহি কিনে লৈ আহি নেক্সট আপুনি ইয়াতে এডজাস্ট কৰিব আৰু A4 সাইজ পেপাৰটো তাৰ পিছত কন্ট্ৰোল শিফট ধৰি আপুনি লেফট কি দি ড্ৰেগ কৰিব নেক্সট সেভাৰ কৰে হেটা ফটো আহি থাকিব তো গোটাই গিটা যদি আপুনি সিলেক্ট কৰিব লাগে ফটো কন্ট্ৰোল ই মাৰিব নেক্সট তাৰ পিছত আৰু এনেকে লৈ যাব হৈ যাব তাৰ পিছত ফটোটোৰ বৰ্ডাৰ দিব লাগে
যেহেতু ফটোটোত বৰ্ডাৰ নাই তো কন্ট্ৰল ই মাৰি যেকেটা ফটো আছে গোটাকেইটা সিলেক্ট কৰি ল'ব লৈ এডিটত যাই ষ্ট্ৰোক সিলেক্ট কৰি আপুনি এইটো 2 ৰাখি ওকে কৰি দিব আপোনাৰ কমসে কম ইয়াত বৰ্ডাৰটো আহি যাব নেক্সট আপুনি কন্ট্ৰল পি মাৰি ইয়াক ফটো প্ৰিন্ট কৰিব পাৰে বা ফাইলত গৈ প্ৰিন্ট প্ৰিভিউত যাব যায় নেক্সট আপুনি পেজ সেটআপত গৈ এইটো A4 আছে ওকে কৰিব তাৰপিছত এই সেন্টাৰ ইমেজ আছে এই টিকডাল উঠাই দিব দি এইটো 00 কৰি দিব টপ আৰু লেফট 00 কৰি নেক্সট প্ৰিন্টত যাব প্ৰসিড কৰিব আৰু আপোনাৰ যেটো প্ৰিন্টাৰ লাগি আছে সেই প্ৰিন্টাৰটো ইয়াতে সিলেক্ট কৰি প্ৰপাৰ্টিছত গৈ ইয়াতে আপোনাৰ পেপাৰৰ যেটো কোৱালিটি হেইটো মাৰিব মিডিয়াম অফ টাইপ ফটো পেপাৰ গ্লসি থাকে যেহেতু গ্লসিত মাৰিছো নেক্সট ওকে মাৰি ইয়াতে যদি ওকে কৰি দিয়ে আপোনাৰ ফটোটো প্ৰিন্ট হৈ ওলাই আহিব তো ফ্ৰেন্ডস ভিডিওটোত এইখিনি আছিল যদি কিবা বুজি নাপালে তে কমেন্টত সুধিব পাৰে নেক্সট আপোনাক মই বুজাই দিম ধুনিয়াকৈ ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ কিছুমান ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ